মৰাণত সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অমীয় পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হ'ল শিলান্যাস অনুষ্ঠান। মৰাণৰ পথালিবাম গাড়ীহালী চুক গাঁৱৰ অমীয় পুথিভঁৰাল প্ৰাংগণত আজি অসমীয়া সংগীত জগতৰ কিংবদন্তী শিল্পী সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ উদ্দেশ্যে এক গাম্ভীৰ্যপূৰ্ণ শিলান্যাস অনুষ্ঠান অনুষ্ঠিত হয়। বৃহত্তৰ পথালিবাম অঞ্চলৰ ৰাইজৰ আন্তৰিক আগ্ৰহ আৰু হেঁপাহৰ ফলশ্ৰুতিত সূৰ্যকণ্ঠ জুবিন গাৰ্গ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান আয়োজন কৰা হয়। শিলান্যাস কাৰ্যসূচীত আধাৰশিলা স্থাপন কৰে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু নিৰ্মল কোচে। অনুষ্ঠানত উপস্থিত থাকে শিক্ষক সাংস্কৃতিক কৰ্মী প্ৰশান্ত চমুৱা, বিশিষ্ট সাংবাদিক কৰুণা ফুকন, মৃদুল গোহাঁইসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটো আঁত ধৰে সমিতি সদস্য ধৰ্মকান্ত হাজৰিকাই। অনুষ্ঠানত জুবিন গাৰ্গৰ অমৰ সৃষ্টি মায়াবিনী গীতৰ সুমধুৰ পৰিৱেশনেৰে শিলান্যাস সম্পন্ন কৰা হয়। লগতে স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা দিহানামে অনুষ্ঠানটোক অধিক আধ্যাত্মিক আৰু মৰ্মস্পৰ্শী কৰি তোলে। উল্লেখযোগ্য যে এই প্ৰতিমূৰ্তিৰ জৰিয়তে অসমীয়া জাতি হিয়ৰ আমঠু প্ৰাণৰ স্পন্দনস্বৰূপ সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ স্মৃতি চিৰস্মৰণীয় কৰি ৰখাৰ প্ৰয়াস কৰা হৈছে। আজি সূৰ্যকণ্ঠ জুবিন গাৰ্গ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ উদ্যোগত পথালিবাম গাড়ীহালী চুক গাঁৱৰ অমীয়া পুথিভঁৰাল প্ৰাংগণত জুবিন গাৰ্গৰ যি প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰকল্প, সেই প্ৰাথমিক পদক্ষেপ হিচাপে আজি শিলান্যাস স্থাপন অনুষ্ঠান সম্পন্ন হৈছে। আজি মুখ্য শিলান্যাসক হিচাপে মৰাণ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী নিৰ্মল কোচ ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ ডাঙৰীয়া অংশগ্ৰহণ কৰে। আৰু আজিৰ অনুষ্ঠানটোত কেইবাগৰাকীও অঞ্চলৰ গণ্যমান্য বিশিষ্ট ব্যক্তি আহিছে। বিশেষকৈ মৰাণৰ সমাজকৰ্মী বিজু বৰা ডাঙৰীয়া, অসীম হাজৰিকা ডাঙৰীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে আহি সহযোগ কৰিছে। আৰু আমি অঞ্চলটোৰ ৰাইজৰ দান বৰঙণিৰ লগতে আমাৰ মৰাণ অঞ্চলৰ যিসকল জুবিনদাৰ শুভাকাংক্ষী, অনুৰাগী আৰু শুভানুধ্যায়ী, তেওঁলোকৰ আন্তৰিকতাৰে সৈতে আমি এই প্ৰকল্পটি সম্পন্ন কৰিব বিচাৰিছোঁ। আমাৰ বৰ্ষজোৰা কাৰ্যসূচী আছে, আজি তাৰ প্ৰাথমিক পদক্ষেপ। আমি আশা ৰাখিছোঁ অঞ্চলটোৰ ৰাইজৰ লগতে শুভাকাংক্ষীসকলে আমাক জুবিনদাৰ যি প্ৰতিমূৰ্তি নিৰ্মাণ তাত সহযোগিতা আগবঢ়াব। আৰু তাৰ লগতে আমি এই প্ৰতিমূৰ্তি নিৰ্মাণস্থলীত প্ৰতিমূৰ্তি নিৰ্মাণৰ লগতে সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তুলি আমাৰ অঞ্চলটোৰ নৱপ্ৰজন্মক সাংস্কৃতিক সামাজিক এই দিশসমূহত আগবঢ়াই নিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। আমি পথালিবাম গাড়ীহালী চুক গাঁৱত সমগ্ৰ এই পথালিবাম অঞ্চলস্থৰ ৰাইজে লগ লাগি আমাৰ সূৰ্যকণ্ঠ প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। এই স্থাপন কৰোঁতে আজি আমাৰ আধাৰশিলা স্থাপন হৈছে। আধাৰশিলা স্থাপন হিচাপে আমাৰ সমাজ সাধক তথা সামাজিক ব্যক্তি নিৰ্মল কোচ ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰি আজি এই জুবিনৰ প্ৰতিমূৰ্তি আমি আধাৰশিলা স্থাপন কৰিছোঁ। আৰু আমাৰ সমগ্ৰ অঞ্চলৰ ৰাইজৰ দান বৰঙণি আমি এই প্ৰতিমূৰ্তিভাগ স্থাপন কৰিবলৈ বিচাৰিছোঁ। আৰু আমাৰ মূল উদ্দেশ্য জুবিনৰ আদৰ্শৰে বাট বুলি আমাৰ নৱপ্ৰজন্মক আগবঢ়াই নিয়াই আমাৰ মূল উদ্দেশ্য। গতিকে জুবিনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি নৱপ্ৰজন্মক কেনেকৈ জুবিনৰ আদৰ্শৰে নিব পাৰোঁ তাৰে আশা ৰাখি আমি এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ। আৰু সমগ্ৰ অসমৰ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ আৰু জুবিনৰ আমি সদায় ন্যায় বিচাৰিছোঁ। পথালিবাম চুবুৰীয়া গাঁও গাড়ীহালী চুক, তাত এটি 1971 চনতে অৱস্থিত নিৰ্মাণ হোৱা অমীয়া পুথিভঁৰাল। এই অমীয়া পুথিভঁৰালত আমাৰ শ্ৰদ্ধাৰ শিল্পী সূৰ্যকণ্ঠ
জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ এক বৃহৎ কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীত আজিৰ শিলান্যাসৰ প্ৰথম কাৰ্যসূচী। এই কাৰ্যসূচীত আমাৰ কাষলৈ বহু সুদক্ষ ব্যক্তি, কণ্ঠশিল্পী নীল আকাশকে ধৰি বহুজন গণ্যমান্য ব্যক্তি আমাৰ কাষত আহি উপস্থিত হৈছে আৰু সেয়েহে এই ক্ষণত সেইসকলক লগ পাই আমি অতি আনন্দিত আৰু গৌৰৱান্বিত। সিদিনাখন 24 তাৰিখে এখন উদ্যোগ সমিতি গঠন কৰি দিয়া হৈছিলে আৰু এই উদ্যোগ সমিতিয়ে বিভিন্ন ব্যক্তিৰ সৈতে মত বিনিময় কৰা হৈছিলে আৰু আমাৰ সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ অঞ্চলৰ লগতে এই অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলৰো আমাৰ সহযোগিতা আছে আৰু এই সহযোগিতাই আমাক দীৰ্ঘায়ু কৰি তুলিব আৰু এই অসমীয়া পুথিভঁৰালৰ লগতে জুবিনদাৰ যি প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব, জুবিনদাৰ কণ্ঠ, জুবিনদাৰ শিল্পীৰ যি আদৰ্শ, তেখেতৰ আদৰ্শ জীয়াই ৰখাৰ এক মহাপ্ৰয়াস কৰা হৈছে। সেয়েহে আমি এই ক্ষণত আজি এই শিলান্যাসত সকলো ব্যক্তিকে লগ পাই আমি আনন্দিত আৰু গৌৰৱান্বিত। এই অসমবাসীলৈ আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।